আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে মধুবনী নামৰ চিত্ৰশৈলী ভাৰতৰ কোনখন ৰাজ্যত প্ৰসিদ্ধ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিহাৰ। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাস ভানুমতী কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, কোনজন শিখ গুৰুৱে অসমৰ ধুবুৰী জিলাত গুৰুদ্বাৰ বনাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গুৰু টেগ বাহাদুৰ। নেক্সট কুৱেশ্যন, নীতি আয়োগ কিমান চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2015ত। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক ফুল কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কপৌ ফুল। নেক্সট কুৱেশ্যন, ৰংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1746 চনত। নেক্সট কুৱেশ্যন, ৰাজস্থানৰ ৰাজধানীৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জয়পুৰ। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভিডিঅ'ছসমূহ ভৱিষ্যতেও চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম শিক্ষক দিৱস কেতিয়া পালন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1962 চনত। নেক্সট কুৱেশ্যন, অসম কেশৰী বুলি কোনজন সাহিত্যিকক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন, কোনে কৈছিল শিক্ষাদান এটা বৃত্তি নহয়, ই এটা জীৱনশৈলী? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভাৰতৰ কেন্দ্ৰীয় বেংক? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, অগ্নিকবি বুলি কোনজন সাহিত্যিকক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কমলাকান্ত ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰতিভা পাটিল। নেক্সট কুৱেশ্যন, লক্ষীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1931 চনত। নেক্সট কুৱেশ্যন, তৃতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1932 চনত। নেক্সট কুৱেশ্যন, কাক ভাৰতৰ মেকিয়াভেলি বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কৌটিল্যক। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত প্ৰথম মানসকলে অসম আক্ৰমণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চন্দ্ৰকান্ত সিংহৰ দিনত। নেক্সট কুৱেশ্যন,
অভা উহা অৰ্থাৎ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কিমান চনত জন্ম হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1888 চনত। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে আপোনাৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যন, সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 27 মাৰ্চত। নেক্সট কুৱেশ্যন, জিন্নাই কেতিয়া প্ৰথমবাৰ মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমি পাকিস্তান দাবী কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1940 চনত। নেক্সট কুৱেশ্যন, 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশত সৰ্বাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংগঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লৰ্ড কাৰ্জনৰ দিনত। নেক্সট কুৱেশ্যন, মেক ইন ইণ্ডিয়া কাৰ্যসূচী কেতিয়া ভাৰতবৰ্ষত আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2014 চনত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ কোনটো ৰাজ্যৰ মাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ঝাৰখণ্ড। নেক্সট কুৱেশ্যন, 2024 পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাছিয়া আৰু বেলাৰুছক। নেক্সট কুৱেশ্যন, সবৰমতী আশ্ৰম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গুজৰাটত। নেক্সট কুৱেশ্যন, নৰ্মদা নদী ক'ৰ পৰা উৎপত্তি হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অমৰকণ্টকৰ পৰা। নেক্সট কুৱেশ্যন, বিৰুবালা ৰাভা তলৰ কোনটো সামাজিক বিষয়ৰ বিৰুদ্ধে সক্ৰিয়তাৰ বাবে পৰিচিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডাইনী হত্যা। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলৰ প্ৰথম যুদ্ধখন কিমান খ্ৰীষ্টাব্দত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1615 চনত। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মিজোৰাম। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অসম বৈভৱ। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।